চক ইতিমধ্যে আপোনালোকে ইয়াত চাব পাৰে যেহেতু আমাৰ যি নদী বুঢ়ী নদীৰ তাৰ পৰা পানী এই ধৰণে আমি যি ৰাস্তা আছিলে নদীলৈ যোৱা এই ৰাস্তা দি পানী এনেদৰে বৈ আছে চক ইয়াত চাব পাৰে আপোনালোকে যেহেতু আমাৰ নদীলৈ যোৱা ৰাস্তাটো এই ৰাস্তাৰ ওপৰেদি পানী এনেকৈ বৈ আছে এই নদীৰ পানী চক যোৱাকালি আপোনাৰ প্ৰায় 2টামান বজাৰ পৰা অলপ পানী সোমাই আছিলে কিন্তু নিশাৰ ভিতৰতে মানে ইমান পানী সোমাব ধৰিলে ইয়াৰ পৰা এই আঁঠটো পানী হৈছে চক মোৰ এই আঁঠটো এইটো চাব পাৰে এই আঁঠটো পানী হৈছে ইয়াত আৰু এতিয়া এই ৰাতিপুৱা চক এইটো চক ইয়াত কাঠো লৈ আহিছে এটা এই কাঠডোখৰ ক'ৰ পৰা লৈ আহিলে নদীয়ে এতিয়া ইয়াত চাব পাৰে আপোনালোকে কাঠডোখৰ লৈ আহিছে এয়া চক এই নদী আমাৰ বুঢ়ী নদীখন আৰু পানী এনেধৰণে লৈ আহিছে ইয়াত আৰু পানী চক ইয়াত এতিয়াও ৰাতিপুৱা আপোনাৰ এতিয়া প্ৰায় 8টামান বাজিব হ'ল এই সময়লৈকে পানীটো এনেধৰণে সোমাই আছে আমাৰ গাঁৱলৈ বুঢ়ী নদীৰ পানী গাঁৱত এনেধৰণে সোমাই আছে এখন আমাৰ বুঢ়ী নদী আৰু এই বুঢ়ী নদীৰ পানী এনেধৰণে সোমাই আছে চক আপোনালোকে এইটো চক আমাৰ খেতিত পানী কেনেকৈ আহিছে চক ইয়াত আপোনালোকে দৃশ্যটো প্ৰত্যক্ষ কৰক যেটা আমাৰ ইয়াত খেতি আছিলে ইয়াত চক তামোলৰ পুলিবোৰ ৰোৱা আছিল চক ইয়াত গোটেই নদী পানীয়ে উটাই লৈ গৈছে চক আমাৰ খেতি মাটিত এই ধৰণৰ অৱস্থা হৈছে ইয়াত এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰে এই চক পানীটো কেনেকৈ বৈ আহিছে এফালৰ পৰা এয়া চক মানে গোটেই খেতি বাৰী গোটেই উটাই লৈ গৈছে আমাৰ এয়া চক আমাৰ খেতি বাৰী হয় যেহেতু আমি ইয়াত বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰোঁ আৰু ইয়াত চক আপোনালোকে এইটো পানী কেনেকৈ বৈ আহিছে ইয়াত এতিয়া কি অৱস্থা হ'ব ইয়াত চক পানী গোটেই পানী হৈ গ'ল ইয়াত চক এয়া নদীৰ পানী ইয়াত আমাৰ বুঢ়ী নদীৰ পানী এনেধৰণে বৈ আহিছে ইয়াত চক এয়া চাব পাৰে চক কেনেকুৱা পানীটো নদীৰ পানী বাঢ়ি কিনে ইয়াত ওপৰৰ ফালৰ পৰা আহি আছে এইটো চাব পাৰে আপোনালোকে এই দৃশ্যটো আপোনালোকে প্ৰত্যক্ষ কৰক গোটেই বাৰীত পানী অৱস্থা নাই আৰু এই চক আমাৰ গাঁৱতে ইয়াত এয়া চক বানপানীৰ যি অৱস্থা চক ইয়াত ঘৰৰ অৱস্থা চক আমাৰ পেহীতা ঘৰত কঁকালমান পানী হৈছে ইয়াত চক যেহেতু ঘৰত এতিয়া সকলো বস্তুবিলাক যিবিলাক আছিলে সেইবিলাক আমি ইতিমধ্যে ইয়াৰ পৰা ওলাই কিনে অলপমান হ'লেও ওখ স্থানত আমি পাৰ কৰিলোঁ এয়া চক এই জুইশলা যিহেতু জুইশলাত ইয়াত একো অৱস্থা নাই আপোনালোকে চাব পাৰে এই প্ৰত্যক্ষ দৃশ্য ইয়াত চক টিউবৱেলত ইমান আছে ইয়াত চক যিহেতু ইয়াত খেতি বাৰী যিকোনো আছিলে ইয়াত সম্পূৰ্ণভাৱে শেষ কৰি দিলে চক ঘৰৰ ভিতৰত ইমান পানী সোমাইছে এই অৱস্থা চক বাহিৰত চক ইমান পানী হৈছে ইয়াত